নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নটৰাজম SIV-লৈ। আজি আমি আহিছোঁ, আপোনালোকে জানে যে আমাৰ এখন স্কুল আছে নটৰাজম নামৰ, সেই সত্ৰীয়া বিদ্যালয়খনৰ সত্ৰীয়া অভিনয় নৃত্য সকলো হয়। কিন্তু সত্ৰীয়া যিটো বিষয়, সত্ৰীয়া বিষয়ৰ খোল আৰু নৃত্য বিষয়ৰ যি কনভকেশ্যন আছে আজি গুৱাহাটীৰ কলাক্ষেত্ৰত থকা শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত, তালৈ আমি আহিছোঁ। সেই ভিডিঅ'টো আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হৰ হৰ মহাদেৱ। শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহটো অসমৰ এটা উল্লেখযোগ্য প্ৰেক্ষাগৃহ। এই এটা সুন্দৰ অনুষ্ঠানত প্ৰেক্ষাগৃহত আমাৰ যিটো সত্ৰ, অসম সত্ৰ মহাসভাৰ অধীনত আছে আমাৰ বিদ্যালয়সমূহ, সেই বিদ্যালয়ৰ যিখন কনভকেশ্যন হৈছে, সমাৱৰ্তন উপাধি প্ৰদান অনুষ্ঠান সেয়া আছে। ছাত্ৰ ছাত্ৰীসকল লৈ আহিছোঁ। আমাৰ বিদ্যালয়ৰ 7 গৰাকী আছে, 6গৰাকী নৃত্যৰ, এগৰাকী বাদনৰ। অসম সত্ৰ মহাসভাই আয়োজন কৰা বা উদযাপন কৰা অনুষ্ঠানসমূহৰ ভিতৰত এইটো এটা অতি ডাঙৰ আৰু গাম্ভীৰ্যপূৰ্ণ তথা গুৰুত্বপূৰ্ণ অনুষ্ঠান। বলক সেই অনুষ্ঠানটো কেনেদৰে পালন কৰা হয়। আজি ছাত্ৰ ছাত্ৰীসকলৰ দিন, তেওঁলোকে ইমান বছৰে পঢ়ি নৃত্য শিকি বিশাৰদ ডিগ্ৰী লাভ কৰি তেওঁলোকক যি বিশাৰদ ডিগ্ৰী আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়, সেই এটা অনুষ্ঠান আপোনালোককো দেখাব বিচাৰিছোঁ। আমি যোৱাকালি ৰাতি ট্ৰেইনেৰে আহি পালোহি। এতিয়া 9টা বাজিছে। আমাক ফ্ৰেছ হ'বলৈ ধুনীয়াকৈ ইয়াত সুবিধা কৰি দিছে। কলাক্ষেত্ৰৰ যি আৰ্টিষ্ট ভিলেজ আছে, তাতে আমি সকলোখিনি ফ্ৰেছ হৈ মই ওলাই আহিছোঁ। অডিটৰিয়ামটো এতিয়া খালী হৈ আছে। লাহে লাহে সকলো আহিব। 9:30 বজাত ফ্লেগ হোষ্টিং হ'ব। মই আপোনালোকক অডিটৰিয়ামটো অলপমান দেখাই দিছোঁ। এই অডিটৰিয়ামটোত ভৰি দিয়া মোৰো প্ৰথম সৌভাগ্য ঘটিছে। ইমান সুন্দৰ এটা আটকধুনীয়া, আমাৰ আন্তঃৰাজ্যিক পৰ্যায়ত আমাক চিনাকি কৰি দিব পৰা এটা অডিটৰিয়াম আছে আমাৰ মাজত। সঁচাকৈ আমি সৌভাগ্যৱান। লগতে মাধৱদেৱ প্ৰেক্ষাগৃহটো আন্তৰ্জাতিক প্ৰেক্ষাগৃহ ইয়াতে থকা। এইবাৰ বলক আমি পতাকা উত্তোলন থলীলৈ যাওঁ। আমাৰ পতাকা উত্তোলন কৰে অসম সত্ৰ মহাসভাৰ সন্মানীয় সভাপতি জিতেন্দ্ৰ প্ৰধানী ডাঙৰীয়াই। তেখেতক সহযোগ কৰে কৃষ্ণ গোস্বামী ডাঙৰীয়া। লগতে এই গোটেই অনুষ্ঠানটোৰ মূল যিজন গুৰি ধৰা ব্যক্তি, অসম সত্ৰ মহাসভাৰ সন্মানীয় সাধাৰণ সম্পাদক কুসুম কুমাৰ মহন্ত ডাঙৰীয়া, যাৰ নেতৃত্বত এই পতাকা উত্তোলন অনুষ্ঠানটোৰে আজিৰ দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানটোৰ আঁত ধৰে অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সহসচিব সন্মানীয় প্ৰভাত গোস্বামী ডাঙৰীয়াই। আজি আমাৰ সত্ৰ মহাসভাৰ গৌৰৱৰ দিন। কিয় গৌৰৱৰ দিন? আমি যিসকলে বিশাৰদ পাছ কৰিছে, সেইকাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ। ইতিপূৰ্বে আমি 3টা বৰ্ষ পাৰ কৰাইছোঁ, আমাৰ 4ৰ্থ বৰ্ষ। এয়া এওঁলোক হ'ল আমাৰ পৰীক্ষা পৰিষদৰ কাৰ্যালয়ত নিষ্ঠা আৰু সততাৰে কাম কৰা, বছৰে কাম কৰি থকা আমাৰ সন্মানীয় সহায়িকাসকল পৰীক্ষা পৰিষদৰ। তেওঁলোকে বহুত কষ্ট কৰে। এয়া পতাকা উত্তোলনৰ পিছত সকলো মূল প্ৰেক্ষাগৃহলৈ আহিছে। এই মূল প্ৰেক্ষাগৃহতে সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ অংশগ্ৰহণেৰে আৰু খন্তেক সময়ৰ পাছতে আৰম্ভ হ'ব আজি সমাৱৰ্তনৰ মূল কাৰ্যসূচী। ইতিমধ্যে অসম সত্ৰ মহাসভাৰ অন্তৰ্গত যিসমূহ বিদ্যালয় আছে, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰায় সকলোখিনি বিদ্যালয়ৰ উপাধি লাভ কৰা, এইবছৰ বিশাৰদ উপাধি তথা স্নাতকোত্তৰ উপাধি লাভ কৰা সকলো ছাত্ৰ ছাত্ৰী আহি সমবেত হৈছেহি। এতিয়া লাহেকৈ পঞ্জীয়ন আৰম্ভ হ'ব। তাৰ পাছতে আমাৰ মূল অনুষ্ঠান আৰম্ভ হ'ব। এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ কাৰ্যালয়ৰ আন এজন নিষ্ঠাৱান সদস্য, যিজন নহ'লে নহয়েই, বিকাশ দাৰ নেতৃত্বত এই পঞ্জীয়ন কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। বিকাশ শইকীয়া হ'ল আমাৰ কাৰ্যালয়ৰ মুখ্য সহায়ক, তথা আৰু এজন আছে মানস প্ৰতিম ৰাজখোৱা, তেওঁ কেমেৰাৰ পৰা আঁতৰত আছে। এই যে দেখিছে মেমেণ্ট হওক, সম্বৰ্ধনা পত্ৰ হওক, চাৰ্টিফিকেট হওক, এইবোৰ খুব সুন্দৰকৈ নিয়াৰিকৈ সজাই তুলিছে মানস, জ্যোতি দত্ত, দীপশ্ৰী, পল্লৱী, অঞ্জলি। এওঁলোকে আচলতে আঁৰত থাকি এই কামবোৰ ধুনীয়াকৈ কৰি তোলে। তেওঁলোকলৈ অলেখখিনি ধন্যবাদ জনাইছোঁ। এতিয়া মূল অনুষ্ঠান আৰম্ভ হ'ব আৰু এই অনুষ্ঠানটিৰ আঁত ধৰিব আমাৰ সন্মানীয় সহসচিব
প্ৰভাত গোস্বামী ডাঙৰীয়াই। আৰু এয়া প্ৰথমতে বন্তি প্ৰজ্বলন। সন্মানীয় বন্তি প্ৰজ্বলক মহোদয়ৰ লগতে পদ্মভূষণ একাডেমী ৰত্ন বঁটাৰে ভূষিত হোৱা নৃত্যাচাৰ্য শ্ৰীযুত যতীন গোস্বামী প্ৰভু ঈশ্বৰ আমাৰ মাজত উপস্থিত আছে। আমি স্বাগতম জনাইছোঁ তেখেতক। শিক্ষা বিভাগৰ সন্মানীয় মন্ত্ৰী মহোদয়, যিগৰাকীয়ে অসমৰ শিক্ষা জগতখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ চেষ্টা কৰা। আমাৰ আজিৰ সন্মানীয় অতিথিসকলৰ আদৰণি জনোৱাৰ পাছতেই অসম সত্ৰ মহাসভাৰ মুখ্য সম্পাদক কুসুম কুমাৰ মহন্তদেৱে আদৰণি ভাষণ আগবঢ়ায়। শ্ৰী শ্ৰী ৰামৰায় পুথি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত জিতেন্দ্ৰনাথ প্ৰধানীদেৱ, অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱ, আমি সৰ্বপ্ৰথমে আপোনালোক সকলোকে কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। যতীন গোস্বামী প্ৰভুজনা, আপোনালোকে যদি ফেচবুক উলিয়াইছে দেখা পাব কি সুন্দৰ নৃত্য কৰিছে গায়ন বায়নৰ লগত। এই বয়সতো মই ছাত্ৰ ছাত্ৰীসকলক তেখেতৰ এটা চাপৰি দিয়ক আৰু তেখেতক অনুকৰণ কৰক। সকলোৰে তেখেতক লৈ আমি গৌৰৱ কৰোঁ। অসমবাসীয়ে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব তেখেতসকলে। হয়তো কালিলৈৰ পৰা গুৰু হিচাপে তেখেতসকলক মানি লোৱা হ'ব। এই গুৰু শব্দৰ বিশালতা খুব বেছি, আপোনালোকে সকলোৱে জানে। গুৰু হোৱাৰ কথাটো বৰ টান কাম। তথাপিও আপোনালোকৰ দায়িত্ব দুগুণে আজিৰ পৰা বাঢ়িব, কাৰণ আপোনালোকে যি শিকাব সেয়াকে আমাৰ নতুন প্ৰজন্মই গ্ৰহণ কৰিব। গতিকে শুদ্ধ ৰূপত আপোনালোকে উপস্থাপন আৰু শুদ্ধ ৰূপত শিকোৱা আপোনালোকৰ কাৰণে বৰ জৰুৰী কথা। বা অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ লগত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বোৰ্ডে এখন বুজাবুজি চুক্তি চহী কৰিছে। আৰু গোটেই অসমত ছাত্ৰ ছাত্ৰীয়ে যিসমূহ সত্ৰীয়া সংস্কৃতিৰ বিষয় আছে, আটাইখিনি বিষয় তেওঁলোকে ক্লাছ 9ৰ পৰাই তেওঁলোকে সেইখিনি বিষয় নিৰ্বাচন কৰি ল'ব পাৰিব। শিক্ষা ক'ত গ্ৰহণ কৰিব তাৰ এটা ব্যৱস্থাপনা হ'ব। আপোনালোকৰ যি শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা আছে তাতেই তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব। পৰীক্ষা কোনে পাতিব? পৰীক্ষা আপোনালোকে পাতিব। নম্বৰ কোনে দিব? আপোনালোকে দিব। নম্বৰ কেইটা বন্ধ খামত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডক দিব আৰু তেওঁলোকৰ মেট্ৰিকৰ চাৰ্টিফিকেটত বা ক্লাছ 12ৰ চাৰ্টিফিকেটত সেই নম্বৰটো, সেই ঐচ্ছিক বিষয়ৰ নম্বৰখিনি তাত অন্তৰ্ভুক্ত হৈ তেওঁলোকে এখন চাৰ্টিফিকেট পাব। তেওঁলোকে বিদ্যালয়ৰ পৰা ওলাই যাওঁতে দুখন চাৰ্টিফিকেট হাতত লৈ ওলাই যাব। এখন চাৰ্টিফিকেট আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে দিয়া চাৰ্টিফিকেট আৰু আনখন চাৰ্টিফিকেট এই সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ চাৰ্টিফিকেট। পানীৰ সাৰ বস্তু কি? পানীৰ সাৰ বস্তু হ'ল ঔষধি, মানে গছ-গছনি।
গছ গছনিৰ সাৰ বস্তু কি? বোলে পুৰুষ মানুহ। বোলে মানে পুৰুষস্য ৰচম কি বস্তু? কোৱা হৈছে বাঘৰ ৰচম, বাঘ কথা। কৈছে কথাৰ সাৰ বস্তু কি? বোলে মন্ত্ৰ। বোলে মন্ত্ৰৰ সাৰ বস্তু কি? বোলে চাম। চাম মানে সংগীত। কাজে যিসকলে আজি সংগীত শিকিছে, সংগীতত ডিগ্ৰী লাভ কৰিব, তেওঁলোকে জানি ৰাখক যে ভাৰতীয় সংস্কৃতি অনুযায়ী এই পৃথিৱীৰ সাৰ বস্তু গোটেই আমি সাৰ বিচাৰি বিচাৰি আহি কি পালো? পুৰুষ। পুৰুষৰ সাৰ বস্তু বাক, বাকৰ সাৰ বস্তু কি? মন্ত্ৰ। মন্ত্ৰৰ সাৰ বস্তু হ'ল সংগীত। তাৰপিছত আৰু এটা স্তৰ আছে, সংগীতৰ সাৰ বস্তু কি? বোলে অংকাৰ, ওম। আৰু সেইকাৰণে আপোনালোকে মন কৰিব, আমাৰ গুৰুজনাই মন্ত্ৰ জপ কৰিবলৈ কোৱা নাই। কাৰণ মন্ত্ৰতকৈ শ্ৰেষ্ঠ কি? সংগীত, কীৰ্তন, শ্ৰৱণ কীৰ্তন। কাৰণ একমাত্ৰ কীৰ্তনেৰে আমি ঈশ্বৰৰ চৰণ স্পৰ্শ কৰিব পাৰো। বয়সটো বৰ কম, সেইকাৰণে থিয়ৰি কথা ক'ব নোৱাৰিছোঁ। মই সেইকাৰণে বহিয়ে কথা কৈছোঁ, তাৰ কাৰণে আপোনালোকৰ ওচৰত মই সেৱা ভিক্ষা কৰিছোঁ। আজি সত্ৰ মহাসভাৰ সমাৱৰ্তন, স্বয়ম্ভূপেন আৱৰ্তনম। গুৰু ঘৰত থাকি শিক্ষা লৈ আজি অনুষ্ঠানত, যিটো অনুষ্ঠানত উপস্থিত হৈ ঘূৰি আহিব, সেইটোৱে সমাৱৰ্তন। স্বয়ম্ভূপেন আৱৰ্তনম, গৃহস্থ জীৱনলৈ ঘূৰি আহিব আৰু সুগন্ধি জলত স্নান কৰি সমাৱৰ্তনত বহিব। স্নান কৰি বহাৰ কাৰণে তেওঁলোক স্নাতক। এটা আমাৰ কিমান সুগন্ধি জলত স্নান কৰি আহিছে নাজানো। আৰু আমাৰ শ্ৰদ্ধেয় চক্ৰৱৰ্তী ডাঙৰীয়া যেনেকৈ কেইটামান উপদেশ দিলে যে এইখিনি কথা মনত ৰাখিব লাগিব, সেইখিনি সমাৱৰ্তনত সেইখিনিয়ে কয়। এইটোত আদেশন, এইটোত উপদেশন, এইটোত অনুশাসনম, এই তিনিটা কথা কয়। আৰু ইয়াৰ পাছতেই সকলো ছাত্ৰ ছাত্ৰীয়ে আগ্ৰহেৰে বাট চাই থকা উপাধি প্ৰদান অনুষ্ঠানটি আৰম্ভ হয়। নটৰাজন বিকাই পুখুৰী, মণিচন্দ্ৰ ঠাকুৰ, অন্তৰিক্ষা গগৈ, অনামিকা দিহিঙীয়া, তৰালী দাস, মৌমন চেতিয়া, শশাংক মহন্ত। কিমান যে আগ্ৰহ, কিমান যে হেঁপাহ এই অনুষ্ঠানটোলৈ সকলো ছাত্ৰ ছাত্ৰীৰ। আৰু এইসকলেই আমাৰ ভৱিষ্যতে যি কৃষ্ট সংস্কৃতি আছে, গুৰু দুজনাৰ আদৰ্শৰে এওঁলোকে ভৱিষ্যত প্ৰজন্মৰ হাতত তুলি দিব এই কৃষ্ণ সংস্কৃতিক। এই ছাত্ৰ ছাত্ৰীসকললৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁলোকৰ হাতত ধৰি আমাৰ ভৱিষ্যত প্ৰজন্মই সত্ৰীয়া তথা কৃষ্ণ সংস্কৃতিক আগুৱাই লৈ যাব উত্তৰৰ পৰা উত্তৰ পুৰুষলৈ। লগতে সত্ৰ মহাসভাৰ সমূহ কাৰ্যকৰ্তা বিষয়ববীয়াক আমি ধন্যবাদ জনাইছোঁ, আন্তৰিক কৃতজ্ঞতা জনাইছোঁ ইমান সুন্দৰ এটা অনুষ্ঠান আপোনালোকে আমাক উপহাৰ দিয়াৰ বাবে। পুনৰবাৰ আজিৰ ভিডিঅ'টো চাই সকলোৱে কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় অসম, হৰ হৰ মহাদেৱ।